ওম শান্তি 1 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা জ্ঞানৱান, তেওঁ সৰ্বজ্ঞ বুলি কোৱা এয়া ওলোটা মহিমা। পিতা আহেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। প্ৰশ্ন: পিতাৰ লগতে সকলোতকৈ অধিক মহিমা কাৰ আৰু কেনেকৈ? উত্তৰ: 1. পিতাৰ লগতে ভাৰতৰ মহিমাও বহুত। ভাৰতহে অবিনাশী খণ্ড, ভাৰতেই স্বৰ্গ হয়। পিতাই ভাৰতবাসীকেই ধনৱান, সুখী আৰু পবিত্ৰ কৰি তুলিছে। 2. গীতাৰো অপৰিসীম মহিমা আছে। সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে গীতা। 3. তোমালোক চৈতন্য জ্ঞান গংগাসকলৰো বহুত মহিমা আছে। তোমালোক পোনপটীয়াকৈ জ্ঞানৰ সাগৰৰ পৰা ওলাইছা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. উচ্চ পদৰ কাৰণে শ্ৰীমতত চলি ভাল আচৰণ ধাৰণ কৰিব লাগে। 2. সঁচা প্ৰেমিকা হৈ একমাত্ৰ প্ৰেমিককহে স্মৰণ কৰিব লাগে। যিমান দূৰ সম্ভৱ স্মৃতিত থকাৰ অভ্যাস বঢ়াই যাব লাগে। বৰদান: নিমিত্তবোধৰ স্মৃতিৰে মায়াৰ দুৱাৰ বন্ধ কৰোঁতা ডাবল লাইট হোৱা। যিসকলে সদায় নিজক নিমিত্ত বুলি বুজি চলে, তেওঁলোকৰ ডাবল লাইট স্থিতি স্বত অনুভৱ হয়। কৰণ কৰা বনহাৰে কৰাই আছে মই নিমিত্ত, এইটো স্মৃতিৰে সফলতা প্ৰাপ্ত হয়। মোৰ বোধ অহা অৰ্থাৎ মায়াৰ দুৱাৰ মুকলি হ'ল। নিমিত্ত বুলি বুজা অৰ্থাৎ মায়াৰ দুৱাৰ বন্ধ হ'ল। সেয়েহে নিমিত্ত বুলি বুজিলে মায়াজিত হৈ যায় আৰু ডাবল লাইটো হৈ যায়। লগতে সফলতাও অৱশ্যে প্ৰাপ্ত হয়। এইটো স্মৃতিয়েই 1 নম্বৰ হোৱাৰ আধাৰ হৈ যায়। শ্লোগান: ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম কৰা, তেতিয়া সহজে সফলতা প্ৰাপ্ত হৈ থাকিব। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। শিৱশক্তিৰ অৰ্থই হৈছে সংযুক্ত। পিতা আৰু মই দুয়োকে মিলাই শিৱশক্তি বুলি কোৱা হয়। সেয়েহে যি সংযুক্ত তেওঁলোকক কোনেও পৃথক কৰিব নোৱাৰে। এইটোৱে স্মৃতিত ৰখা যে মই সংযুক্ত হৈ থকাৰ অধিকাৰী হৈ গলো। প্ৰথমে বিচাৰি ফুৰোতা আছিলো আৰু এতিয়া একেলগে থাকোতা হওঁ, এইটো নিচা যাতে সদায় থাকে। ওম শান্তি।